দেখা গৈছে আপোনালোকৰ লুইতৰ পাৰত আপোনাৰ গৰাখহনীয়া অব্যাহত আছে। এইটো সন্দৰ্ভত আপুনি কি ক'ব? জেগাটোৰ নাম কি? এই 2 নম্বৰ বুৰবান্দা। আৰু ইয়াৰ লুইতৰ যে আপোনাৰ ব্ৰহ্মপুত্ৰ খহনীয়া অব্যাহত আছে, এইটো কিমান মানুহৰ বাৰীঘৰ আপোনাৰ হেৰি হৈছে? 6 বাৰী ঘৰ আছে, ভাঙি লৈ গৈ আছে। কিমান দিন ধৰি ভাঙি আছে? আজি 2 মাহ ধৰি ভাঙি আছে। আৰু এইটো আপুনি চৰকাৰৰ তথা প্ৰশাসনক কি আহ্বান জনাব? চৰকাৰেতো আহি পেলাই তথ্য প্ৰদান বেলেগ মানুহ আহি পেলাই লৈ পেলাই আৰু নাই। চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। এইটো সমষ্টিটো কি পৰিছে? চামগুৰি। এতিয়াতো বেলেগ হৈ গ'ল। হয়, আগতে চামগুৰি আছিল না। ৰকিবুল হুছেইন আৰু মন্ত্ৰী আছিল, প্ৰাক্তন মন্ত্ৰী আছিল নাই, তেখেতে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ঠিক আছে। জয় শ্রীরাম, জয় শ্রীরাম, আমাক বচাওক। হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সুৰক্ষা দিয়ক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া